আছোঁ এতিয়া ছামিউল হকৰ মই বাসভৱনত উপস্থিত আছোঁ আৰু ইতিমধ্যে ছামিউল হকৰ যি মৃতদেহ আহি তেওঁৰ নিজ গৃহত মুগদীৰ সোণাপুৰত আহি ইতিমধ্যে উপস্থিত হৈছে আমি দেখুৱাইছোঁ আৰু লোকাৰণ্য হৈ পৰিছে সমগ্ৰ পৰিৱেশ আচলতে এক বিধি বাট নোপোৱা অৱস্থা আৰু সকলোৱে জানে অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আৰু শোকাবহভাৱে আচলতে তেওঁৰ মৃত্যু ঘটিল আৰু তাৰ পিছতে মৃতদেহ ইতিমধ্যে লৈ অহা হৈছে কৃষ্ণই সমগ্ৰ পৰিৱেশ দেখুৱাই আছে মই এটা কথা ইতিমধ্যে প্ৰকাশ কৰিছোঁ যে এগৰাকী খুব প্ৰতিভাৱান যুৱক আছিল আৰু তেওঁ বিভিন্ন ধৰণৰ তেওঁ যিহেতু পলিটেকনিকৰ ইলেক্ট্ৰনিক বিভাগত তেওঁ কাম কৰিছিল ক্ষমা কৰিব ইলেক্ট্ৰিকেল বিভাগত কাম কৰিছিল গতিকে এই ইলেক্ট্ৰিকেল বিভাগৰ বিভিন্ন কাম কাজত তেওঁ সিদ্ধহস্ত আছিল বিভিন্ন ধৰণৰ কাম কাজত তেওঁ নিজকে নিয়োজন কৰিছিল যদিও তেওঁ চতুৰ্থ সেমিষ্টাৰৰ পৰা উত্তীৰ্ণ হৈ পঞ্চম সেমিষ্টাৰ পাইছিল কিন্তু তেওঁ আচলতে বিভিন্ন ধৰণৰ কাম কাজ তেওঁ নিজাববীয়াকৈ কৰিছিল ইলেক্ট্ৰিকেল কামেই হওক বা বিভিন্ন ধৰণৰ কাম কাজত তেওঁ জড়িত আছিল এক শোকাবহ আচলতে দুৰ্ঘটনা সংঘটিত হয় সকলোৱে জানে যে অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত শোকাবহভাৱে ইতিমধ্যে মৃত্যু হৈছে আৰু বিভিন্ন বিতৰ্ক হৈছে ইয়াক লৈ কাৰণ অভিনেত্ৰী নন্দিনী কাশ্যপে এদিনো খবৰ নল'লে আৰু ইয়াক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে আৰু আইনৰ সুৰুঙাই দি তেওঁ হাৰি যাব নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ মাজতে আহি মৃতদেহ ইতিমধ্যে যি মুগদীৰ সোণাপুৰৰ যি বাসভৱন সেই বাসভৱনত ইতিমধ্যে মৃতদেহ লৈ অহা হৈছে ঘৰত কান্দোনৰ ৰোল পিতৃ মাতৃ আত্মীয় সকলো আচলতে কান্দোনত ভাগি পৰিছে আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে মৃতদেহ আহি পাইছে এক শোকাকুল পৰিৱেশ দেখিবলৈ পাইছে মৃতদেহ যিজন যুৱক আচলতে গৈছিল তেওঁ কাম কৰিবলৈ গৈছিল গুৱাহাটীলৈ কিন্তু তেওঁ আজি আচলতে মৃতদেহে এই পৰিয়ালটোলৈ উভতিছে তাতকৈ হয়তো দুখৰ কথা একো থাকিব নোৱাৰে আমি সমগ্ৰ পৰিৱেশ পোনপটীয়াভাৱে দেখুৱাই আছোঁ লোকাৰণ্য বিধি বাট নোপোৱা এক অৱস্থাৰ সৃষ্টি হৈছে কাৰণ এগৰাকী প্ৰতিভাৱান বুলি ক'লে ভুল কৰা হ'ব এগৰাকী প্ৰতিভাধৰ যুৱক আছিল ছামিউল হক আৰু ছামিউল হকৰ মৃতদেহ ইতিমধ্যে লৈ অহা হৈছে আমি দেখুৱাই আছোঁ শোকৰ পৰিৱেশ আচলতে বৰ্ণনা কৰিব নোৱাৰা এক পৰিৱেশ কান্দোনত সকলো ভাগি পৰিছে কাৰণ আজি প্ৰায় দুদিন ধৰি এই যিটো গৃহ এই গৃহত আচলতে কান্দোনৰ ৰোল আপুনি যিফালে প্ৰত্যক্ষ কৰে সেইফালে আচলতে কান্দোনৰ ৰোল শুনিবলৈ পোৱা যায় সকলোৱে কান্দোনত ভাগি পৰিছে সকলোৱে উগুৰি খাই পৰিছে কাৰণ এবাৰ ওচৰৰ পৰা চোৱাৰ বাবে আচলতে সকলোৱে এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি আছোঁ এতিয়া মুগদীৰ সোণাপুৰৰ যি ছামিউলৰ যি বাসভৱন সেই বাসভৱনত আমি উপস্থিত আছোঁ আমি দেখুৱাইছোঁ আমি সমগ্ৰ পৰিৱেশ আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ মই উল্লেখ কৰিছোঁ এই অঞ্চলৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু সকলো লোকে আহি বিশেষকৈ এক প্ৰতিভাৱান সম্পন্ন আচলতে প্ৰতিভাধৰ এগৰাকী যুৱক আৰু সেয়া আছিল ছামিউল হক মই কৈছোঁ অতি কম সময়ৰ ভিতৰতে তেওঁ নলবাৰীৰ চানকুচি পলিটেকনিকত তেওঁ অধ্যয়ন কৰিছিল চতুৰ্থ সেমিষ্টাৰৰ পৰা দুটা ছাবজেক্টত তেওঁ আচলতে পলিটেকনিক পৰীক্ষাত তেওঁ আচলতে সৰ্বোচ্চ নম্বৰ পাইছিল এনেকুৱা ধৰণৰ এক প্ৰতিভাসম্পন্ন যুৱক আছিল এগৰাকী কৃতি ছাত্ৰ আছিল আৰু তেওঁৰ মৃতদেহ আহি পোৱাৰ পিছতে আমি প্ৰত্যক্ষ কৰিছোঁ ইতিমধ্যে লোকাৰণ্য হৈছে সকলোৱে এবাৰ ওচৰৰ পৰা চোৱাৰ বাবে সকলোৱে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ পোনপটীয়াভাৱে এক শোকৰ পৰিৱেশ আচলতে যাক বৰ্ণনা কৰিব নোৱাৰি আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ আচলতে অসম জোকাৰি যোৱা এক দুৰ্ঘটনা আৰু প্ৰথম GMCH তাৰপিছতে এপ'ল' আৰু তাৰপিছত তেওঁৰ মৃত্যু বিভিন্ন বিতৰ্ক আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগ বিভিন্ন ধৰণৰ আচলতে বিতৰ্কৰ মাজত সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল ছামিউল দেখিবলৈ পাইছে আমি দেখুৱাইছোঁ ইয়াত লোকাৰণ্য হৈ পৰিছে আৰু আমাৰ হাতত যি খবৰ আহিছে 4:30 বজাত জানাজাৰ নামাজ অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হ'ব আৰু তেওঁক লৈ যোৱা হ'ব কবৰস্থানলৈ
আৰু তাৰ আগতে পৰিয়ালত আহি ইতিমধ্যে মৃতদেহ উপস্থিত হৈছে শেষবাৰৰ বাবে সকলোৱে চাবলৈ ইচ্ছা প্ৰকাশ কৰিছে শেষবাৰৰ বাবে সকলোৱে তেওঁলোকৰ অতি মৰমৰ এই পৰিয়ালটোৰ একমাত্ৰ ভৰসাৰ থলী এই পৰিয়ালটোৰ আৰু সেই পৰিয়ালটোৰ একমাত্ৰ ভৰসাৰ থলী আচলতে চামিউল গুচি গ'ল সকলোকে চিৰদিনৰ বাবে কন্দুৱাই দেখিবলৈ পাইছে কেৱল কান্দোন আপুনি যিফালে প্ৰত্যক্ষ কৰে কেৱল কান্দনৰ ৰোল শুনিবলৈ পাব এনেকুৱা এক পৰিৱেশ মই কৈছোৱে মুগদি অঞ্চলৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে বিভিন্ন স্থানৰ পৰা লোকসকল আহি আচলতে এনেধৰণে সকলোৱে এবাৰ ওচৰৰ পৰা অতি মৰমৰ আচলতে সদায় দেখি থকা অতি মৰমৰ আচলতে প্ৰতিভা সম্পন্ন প্ৰতিভাধৰ বুলি ক'লেও ভুল কৰা নহ'ব আৰু এইগৰাকী অতি মৰমীয়াল চামিউল চিৰদিনৰ বাবে গুচি গ'ল এয়া সত্য যদিও মৃত্যু এক চিৰন্তন সত্য তথাপিতো তেওঁ অতি কম বয়সতে এই 21 বছৰ বা 22 বছৰ বয়সতে তেওঁ যি কৰি থৈ গ'ল তাক হয়তো কোনোদিনে কোনেও পাহৰিব নোৱাৰিব মই দেখুৱাইছোঁ আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলোৱে কান্দনত ভাগি পৰিছে কেৱল কান্দোন আত্মীয় আচলতে ভাগি পৰিছে কোনো চাব পৰা নাই আচলতে কাৰণ এটা নিৰ্মম আচলতে কথা তেওঁলোকে সত্য বুলি মানি ল'ব লগা হৈছে আচলতে দেখিবলৈ পাইছে আচলতে হৃদয় জোকাৰি যোৱা এক বাতৰি যাক বৰ্ণনা কৰিব নোৱাৰি আচলতে হৃদয়ত যেন কৰবাত যেন আঘাত কৰি থৈ যায় এনেকুৱা দৃশ্যসমূহে কিন্তু আমি দেখুৱাব লগা হৈছে আঘাত কৰে কৰবাৰ হৃদয়ত কোনোবাটো কোণত হয়তো আঘাত কৰি থৈ যায় আৰু যেন তাৰে এখন প্ৰতিচ্ছবি এখন জিয়া ছবি আমি প্ৰত্যক্ষ কৰিছোঁ এখন জিয়া ছবি যাক বৰ্ণনা কৰিব নোৱাৰি দেখিবলৈ পাইছে কান্দনত ভাগি গৈছে কোনোবাই মূৰ্ছা গৈছে এক ছবি যি আচলতে জিয়া ছবি আচলতে যিয়ে হেৰায় সি গম পায় কথা এষাৰি আছে হেৰালেহে গম পোৱা যায় আচলতে কিমান হেৰুৱা হয় আৰু দেখিবলৈ পাইছে আজি দুৰ্ঘটনা হ'বৰ দিনৰ পৰা এই পৰিয়ালটোৱে কেৱল কান্দিছে কাৰণ মই উল্লেখ কৰিছোৱে যদিও তেওঁৰ কম বয়স আছিল কিন্তু তেওঁ সকলোৰে লগত আচলতে তেওঁ এটা সম্পৰ্ক গঢ়ি তুলিছিল আত্মীয়ৰ অতি আপোন আছিল চামিউল আৰু সকলোকে কন্দুৱাই সকলোকে এৰি থৈ ইহসংসাৰৰ পৰা বিদায় মাগিলে অতি মৰমৰ চামিউলে মই দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছোঁ দেখিবলৈ পাইছে উল্লেখ কৰিছোৱে কাৰণ বিগত দুদিন ধৰি আমি ইয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰি আছোঁ আৰু আচলতে ভাগৰি পৰিছোঁ সকলোৱে যেন আজি ভাগৰি পৰিছে এই সময়ত যিটো খবৰ সত্য বুলি মানি ল'ব লগা হৈছে সকলোৱে ভাগি পৰিছে আমিও ভাগি পৰিছোঁ আৰু এক সত্য আচলতে সত্য সেই সত্যটো মানি ল'ব লগা হৈছে আৰু দেখিবলৈ পাইছে যেন কৰবাত সকলোৱে হেৰুৱাই পেলাইছে এই সময়ত হেৰাই গৈছে তেওঁলোকৰ সৰ্বোচ্চ আত্মীয় স্বজন বন্ধু বান্ধৱ সকলোৱে কেৱল কান্দনত ভাগি পৰিছে সকলোৱে কান্দনত দেখিবলৈ পাইছে সকলোৱে কান্দনত ভাগি পৰিছে মই কৈছোৱেই অবৰ্ণনীয় এক পৰিৱেশ বৰ্ণনা কৰিব নোৱাৰি এই পৰিৱেশ বৰ্ণনা কৰিব পৰা আচলতে অৱস্থাত নাই দেখিবলৈ পাইছে এই পৰিয়ালটোৰ যি আশা আছিল যি সপোন আছিল সেই সপোন যেন হেৰাই গ'ল নিমিষতে হেৰাই গ'ল এয়া সত্য আৰু সেই সত্য সকলোৱে মানি ল'বলৈ বাধ্য হৈ পৰিছে এটা মানি ল'ব নোৱাৰা এটা কথা কিন্তু সকলোৱে মানি ল'বলৈ বাধ্য হৈছে এয়াই চিৰন্তন সত্য চামিউল আৰু নাই এইটোৱে হ'ল চিৰসত্য কথা আৰু চামিউল সকলোকে এৰি তেওঁ ইহলীলা সম্বৰণ কৰিলে তেওঁ গুচি গ'ল চিৰদিনৰ বাবে কিন্তু থৈ গ'ল কিছুমান মানুহৰ অহংকাৰ কিছুমান দম্ভালি আৰু এনেকুৱা ধৰণৰ সকলো অসমবাসীয়ে দেখা পালে কিছুমানৰ অহংকাৰ দেখা পালে কিছুমানৰ দম্ভালি দেখা পালে কিছুমানক লৈ একাংশৰ যি আচলতে তেওঁলোকৰ কৌশল যি আচলতে
কূট কৌশল সেয়া যেন সকলোৱে অসমবাসীয়ে প্ৰত্যক্ষ কৰিছে যেন কোনোবাই কাৰোবাক বচাব চেষ্টা কৰিছে কোনোবাই কাৰোবাক হৰুৱাব চেষ্টা কৰিছে মিছা কথাৰ আশ্ৰয় লৈছে আৰু এয়া অসমবাসীয়ে প্ৰতিটো মুহূৰ্ত প্ৰত্যক্ষ কৰিছে আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে আমি সকলো পৰিৱেশ দেখুৱাইছোঁ আচলতে সকলোৱে উবুৰি খাই পৰিছে কাৰণ যিটো সত্য সেই সত্য সকলোৱে মানি ল'বলৈ বাধ্য হৈছে মই ক'লোৱে আচলতে চামিউলৰ মৃত্যুই আমাক বহুত কথা শিকাই থৈ গ'ল কিছুমান মানুহ পৃথিৱীৰ কিছুমান মানুহ কেনেকুৱা অহংকাৰী থাকিব পাৰে কিছুমান কেনেকুৱাকৈ দম্ভালি থাকিব পাৰে আচলতে দম্ভালি মাৰিব পাৰে তেওঁৰ যেন সকলো আজি পৰিস্ফুট হৈ পৰিছে সকলোৱে প্ৰত্যক্ষ কৰিছে কিন্তু এই সত্য সকলোৱে মানি ল'বলৈ বাধ্য হৈছে মই উল্লেখ কৰিছোঁৱে খন্তেক পিছতে জানাজা সম্পন্ন হ'ব জানাজাৰ নামাজ সম্পন্ন হ'ব আৰু তাৰ পিছতেই কবৰস্থ হ'ব সকলোৰে মৰমৰ চামিউল অতি কম সময়ৰ ভিতৰত চামিউলে বহুত কিবা কিবি কৈ থৈ গ'ল বহুত কিবা কিবি শিকাই থৈ গ'ল বহুত কিবা কিবি দি থৈ গ'ল এয়া কিন্তু চিৰসত্য কাৰণ মই উল্লেখ কৰিছোঁৱে এগৰাকী যথেষ্ট প্ৰতিভাৱান যুৱক আৰু এই প্ৰতিভাৱান যুৱকগৰাকীয়ে সকলোকে কন্দুৱাই থৈ গুচি গ'ল যিটো চিৰসত্য আৰু এনেদৰে মুগদীৰ নলবাৰী জিলাৰ মুকালমৰ সমীপৰ মুগদীৰ সোণাপুৰত এয়া এক পৰিৱেশ দেখিবলৈ পাইছে কেৱল ক্ষোভ উজাৰিছে একাংশৰ আচলতে একাংশ লোকৰ বাবে আচলতে এনেকুৱা ধৰণৰ এক পৰিৱেশ আমি দেখুৱাই আছোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি আনফাললৈ যাবলৈ দেখিবলৈ পাইছে সকলোৱে ফাঁচি বিচাৰিছে সকলোৱে ফাঁচি বিচাৰিছে সকলোৱে এয়া হ'ল এক নিৰ্মম সত্য এয়া আমি আছোঁ আমি দেখুৱাইছোঁ আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এক পৰিৱেশ যি আচলতে বৰ্ণনা কৰিব নোৱাৰি আৰু পিছত আমি জানাজাৰ যি দৃশ্য সেই দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম